এতিয়া চোৱা 5 নম্বৰটো কি কি আছে আকৌ কৰি আছো ধনাত্মক যুগ্ম সংখ্যা 2k + 1 2k + 1 তো k মানে তুমি 1 ধৰি ললা 2 * 1 + 1 কিমান হ'বগে 3 ইয়াৰ কি কৰিছিলে বৰ্গ গতিকে 3 মানে কিমান হ'ব 9 এতিয়া চোৱা 18 গুণিততকৈ এক বেছি 18 গুণিতত কিমান হ'ব 8 * 8 18 গুণিততকৈ এক বেছি আছে ষ্টেটমেণ্ট প্ৰথমটো সেকেন্ডটো কথাটো একেটাই কৈছে আহোন 4 গুণিততকৈ এক বেছি বুলি কৈছে 4 * 2 = 8 4 গুণিত কিমান হ'ব 8 4 গুণিতত কি আছে 8 গতিকে ইয়াতকৈ এক এটা বেছি হয়নে গতিকে দুইটা ষ্টেটমেন্ট আমি কি পাইছো শুদ্ধ তো ইয়াত কি সুধিছে প্ৰশ্নত ABCD কোড দিয়া আছে ইয়াৰ পৰা আকৌ এফালে যাব লাগিব এই অপশন কিছে বহুত 1 আৰু 2 শুদ্ধ গতিকে এটো আমাৰ শুদ্ধ উত্তৰ 1 শুদ্ধ বুলি কৈছে 2 মিছা বুলি কৈছে চিট কৈছে 1 অশুদ্ধ 2 মানে অসত্য 2 সত্য আৰু দি হেতু কৈছে তো আমাৰ অপশন কি হ'বগে এ দুইটাই শুদ্ধ উত্তৰ হৈছে বুজি পালো Six number প্রশ্ন তোমালোকে লক্ষ্য কৰা under what condition be a cubic equation কি শর্তত এইটো এটা cubic equation হ'ব cubic equation হ'বলৈ কি লাগিব ত্ৰিঘাত সমীকৰণ হ'বলৈ কি লাগিব ওপৰত 3 লাগিব তাৰ মানে p টো শূন্য হ'ব হি কেতিয়াও নোৱাৰে p শূন্য নহয় p q r s দুটেবোৰ অশূন্য আটাইবোৰ অশূন্য এটা কথা কৈছে অশূন্য মানে শূন্য নহয় সেকেন্ডত কৈছে p শূন্য নহয় q শূন্য নহয় বুলি কৈছে আৰু দ্বিতীয়ত কৈছে অকল p শূন্য নহয় তো আমাৰ অপচন কি হ'বগে ডি p শূন্য নহলে হৈ গ'ল যেনেকৈ এটা কিউবিক ইকুৱেশ্যন লিখিব লাগে মই 3x³ কিমান লিখিছিলো মই 8 সাপোজ এই কিউবিক ইকুৱেশ্যন হৈ গ'ল ইয়াতে প্ৰথমটো কি আছিল ইয়াতে প্ৰশ্ন মতে এইটো px³ আছিল হয়নে px³ অৰ্থাৎ p টো শূন্য হ'ব নোৱাৰে যদি p শূন্য হৈ যায় x³ টো কি হৈ যাব যদি p জায়গাত যদি মই px³ ৰ জায়গাত যদি মই শূন্য লিখি দিওঁ 0x³ মানে কিমান হ'বগে শূন্য তাৰ অৰ্থটো সেই কিউবিক ইকুৱেশ্যন হৈ নাথাকিল অৰ্থাৎ ত্ৰিঘাত সমীকৰণ হৈ নাথাকিল বুজি পালো তো ইয়াৰ অপচন কি হ'বগে ডি তাৰপিছত চোৱা কি লিখা আছে x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত সমীকৰণ বহুপদটোৰ লেফ্টটোৱে 8x³ - 1 আছে 8x³ - 1 আছে তো কি হ'ব 2x³ - 1³ হৈ যাব a³ - b³ সাধাৰণতে আমি কি জানো যদি ত্ৰিঘাত সমীকৰণ হয় আৰু দ্বিঘাত সমীকৰণ হয় লেখ মনত আছে এটা বিন্দুত ছেদ কৰিব যদিহে একঘাত সমীকৰণ হয় দুটা বিন্দুত ছেদ কৰিব যদি দ্বিঘাত সমীকৰণ হয় আৰু তিনটা বিন্দুত ছেদ কৰিব xৰ যদি হি ত্ৰিঘাত সমীকৰণ হয় ইয়াতে কি দিছে x দুটা এটো ডি হ'ব তিনটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে হৈছে Use the pair of linear equation আছে যদি এইটো সমীকৰণ a1 এটা অৰ্ডিনাল সমাধান থাকে অদ্বিতীয় সমাধানৰ ফৰ্মুলা কি আছিল a1 / a2 not equal to b1 / b2 a1 / a2 not equal to b1 / b2 এটা তাৰ ফৰ্মুলা এতিয়া কি কৈছে ইয়াত চাও ইয়াত কি আছে a1 / 4 a1 / কিমান কৈছে 4 a1 / a2 কিমান হ'ব 4 b1 কিমান কৈছে 3 b1 / b2 और কিমান হৈ গ'ল b2 তো কন্ডিশন মতে কি হ'ব লাগে হেতি সমান হ'ব না লাগে তো প্ৰথমটোত মই চাও a যদি 3 হয় b2 4 a1 কিমান কৈছে 3 b2 কিমান কৈছে 4 তো 3/4 মিলি গ'ল
মিলি গ'লেতো নহ'ব বুজি পাইছো গতিকে অপশ্যন এ নহ'ব তো অপশ্যন বি লৈ যাব লাগিব অপশ্যন বি 12 আৰু 1 ইয়াত কিমান হৈছেগে 12 ইয়াত কিমান হৈছে 1 4 দি 12 কাটি দিলে কিমান হৈ যাব 3 1 দি 3 কাটি দিলে কিমান হ'ব 3 সমান হৈ আছে এতিয়াও বুজি পাইছো না গতিকে এইটো অপশ্যনো নহ'ব 4 3 এইটো কিমান আছে 4 এইটো কিমান আছে 3 এতিয়া সমান হৈ আছে 4 কাটি গ'লে 1 3 3 কাটি গ'লে 1 এইটোতো সমানেই হৈ আছে তো অপশ্যন কি থাকিলেগে ডি এ মানে হৈছে 5 বি মানে হৈছে 1 এতিয়া মিলা নাই গতিকে অপশ্যন কি হৈ যাব আমাৰ ডি অপশ্যন ডি x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক হ'ল একেবাৰে সহজ প্ৰশ্ন x অক্ষৰ ওপৰত থকা এইটো বিন্দু মই কিমান কম এইটো প্ৰথমতে মই কম যে 1 2 3 থাকক নেকি 3 0 হয়নে যদি মই ইয়াত বিন্দু থাকিলেহেঁতেন 1 2 3 4 5 তেনেহ'লে কি লিখিলোহেঁতেন -5 0 লিখিলোহেঁতেন অৰ্থাৎ আমি কি গম পাই আছো x অক্ষৰ ওপৰত যিকোনো বিন্দু স্থানাংকত y ভেলুটো নাথাকে ইয়াত চোৱা y ভেলু নথকা ক'ত আছে এইটোৱে আছে অপশ্যন এ বুজি পালো অপশ্যন এ 10 নম্বৰটো চোৱা 10 নম্বৰ কি কৈছে 4x স্কয়াৰ মাইনাস 1 শূন্য কেইটাৰ যোগফল কি হ'ব 4x স্কয়াৰ মাইনাস 1 শূন্য কেইটাৰ যোগফল কি হ'ব কি আছিলে আলফা প্লাস বিটা ইকুয়াল টু মাইনাস b বাই a ইয়াতে চোৱা 4ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 এটা ফৰ্মুলা আছিল তাৰ দ্বিঘাত সমীকৰণ হৈছে এটো কি আছিল ax স্কয়াৰ হয়নে ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 ইয়াতে এটো ax স্কয়াৰ টো আছে ইয়াতে কি আছে c টো আছেগে হয়নে c টো আছেগে b আছে না x গতিকে b জায়গাত কি হৈ গ'ল 0 এই জায়গাত কি আছিল 4 0 দি 4 ফৰ্ম কৰিলে কিমান হ'ব 0 তো অপশ্যন বি বুজি পাইছো না একদম সহজ কাম এইটো প্ৰগতিৰ সমাধান অন্তৰ কি আছে বুজিছে 11 নম্বৰটো চোৱা কি আছে √2 √8 √18 √32 সাধাৰণ অন্তৰ মানে কি এইটো বা এইটো বিয়োগ কৰিব লাগে 8 মানে কি বুজি পাম আমি 8 মানে হ'ব 4 * 2 হয় 4 * 2 মানে আমি কি বুজি পাম 2 স্কয়াৰ * 2 হয় এইটো কটাকটি যাব কিমান থাকিবগে 2 √2 থাকিব বুজি পাইছো এতিয়া এইটো বা এইটো মাইনাস কৰিব লাগে এইটো পৰা এইটো হৈছে এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব হল তো √8 মানে কিমান 2 √2 তাপা মাইনাস কৰি দিম আমি √2 তো দুটা √2 পৰা এটা √2 বেছি গলে কিমানটা থাকিব এটা √2 থাকিব এটা হল তো সাধাৰণতে √2 সাধাৰণ অন্তৰ অপশ্যন বেলেগ দিছে কি কৈছে অপশ্যন গ্ৰেটাৰ দেন দা কমন ডিফাৰেন্স অফ দা 2 4 6 8 আচ্ছা ইয়াত আকৌ কৈছে বেলেগ এটা কথা 2 4 6 8 তকে ডাঙৰ বুলি কৈছে আচ্ছা 2 4 6 8 সাধাৰণ অন্তৰ কি হ'ব একেবাৰে সহজ 2 4 6 8 4 পৰা 2 গলে কিমান থাকিবগে 2 এতিয়া 2 আৰু √2 মানে ডাঙৰ কোন এইটো √2 মানে হৈছে 1 পইণ্ট পাহৰিছো 1.4 নে কিবা এটা আছিল হল √2 মানে ভ্যালু হ'ব 1 পইণ্ট কিবা এটা আছিল তো 2 কে কম বুজি পাইছে 2 কে হি কম হৈ যাব হল তো প্ৰথম অপচনটো হিচাপত শুদ্ধ হয় এটো লগত সমান বুলি কৈছে বাকিটা অপচন চাই দিছে এটো বুজি পাইছে নে ইয়ালৈকে তো ইয়াৰ ভ্যালু কিমান আছিল √2 ওলাইছিল হল প্ৰথমটোৰ যেটো কোৱেশ্চন আছিল তাৰ ভ্যালু √2 ওলাইছিল এতিয়া প্ৰথমটো সাধাৰণতকৈ ডাঙৰ বুলি কৈছে 2 4 6 8 সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তৰতকৈ ডাঙৰ হ'ব নোৱাৰে ইয়াতকৈ ডাঙৰ নহয় এটো অপচনে গ'ল সেকেন্ড অপচনটো চোৱা √32 √18 এটো কিমান আছে √8
হয়নে? এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব। তো 18 মানে কিমান হ'ব? 9 দুগুণ 18, এইটো হ'বগে 3 স্কোয়াৰ, তাৰমানে 3 বাহিৰত আহিব, 3√2 হ'ব। হ'ল 32 মানে 32 মানে হৈছে 9 4 গুণ 36 ন? নহয় 9 4 গুণ 37 নহয়, 8 4 গুণ 32, 8 মানে কিমান হ'বগে 2 2 2 আৰু 8 4 গুণ 4 মানে হ'বগে 2 2। বুজি পাইছো? এটা 2 বাহিৰলৈ আহিব, এটা 2 বাহিৰলৈ, 2 দুগুণ কিমান হ'ল 4√2 হ'বগে। এতিয়া 3টা √2 পৰা যদি মই 4টা √2 মাইনাছ কৰি দিওঁ, কেইটা থাকিবগে? -√2 থাকিবগে, হয়নে? সমান বুলি কৈছিলে, সমান নেকি? নহয়, আমাক এইটো লাগে। ইকুৱেল টু দ্য কমন ডিফাৰেন্স অফ 50 98 162। তো এটা কুৱেশ্যনতে এগালমান কুৱেশ্যন দিছে এইখন পেপাৰত। 50 98 আৰু 162। ফিফটি মানে হ'ব 25 ইনটু 2, এইটো হ'বগে 5√2, হয়নে? 98 মানে কিমান হ'বগে? 98 টো আৰু তো নোৱাৰিলে এনেকৈ কৰি ল'লে হৈ গ'ল। কিমান টান 18, 9 দুগুণ 18, 7 7। তো এইটো হ'বগে 7√2 হৈছে। 162 2 দি কৰা, 8 দুগুণ 16, 2 গুণ 2, 9 9 পৰি যাব, মই ডাইৰেক্ট কৰি দিছোঁ হা। 9টো বাহিৰলৈ আহি গ'ল, √2 থাকি গ'ল। তো এইটো হৈছে চিষ্টেম। হ'ল এতিয়া 7টা √2 বা 5টা √2 গুচি গ'লে কেইটা √2 থাকিব? 7টা √2 পৰা 5টা √2 গুচি গ'ল, কেইটা থাকিবগে? 2টা √2 থাকিব, হয়নে? কি কৈছে? এই প্ৰগতিটো সাধাৰণ অন্তৰ লগত সমান। সেইটো সমান কেনেকে হ'ব? আমাক কি আছিলে? √2 আছিলে, এইটো সমান হোৱাগে নাই। তো টোপনি শেষেই হোৱা নাই চলি চেছ কৰিবি আৰু তই দেই। আচ্ছা, 0 পৰা এইটো মাইনাছ কৰিলে কি হ'ব? √2 0 -1 এতিয়া থাকিবগে। 0 পৰা মাইনাছ কৰিলে এইটোৱে থাকিবগে, হয়নে? এইটোতকে ডাঙৰ অপশ্যন শুদ্ধ। √2ৰ ভেলু ইয়াতকে কি হ'ব? ডাঙৰে হ'ব। এই মানটো ইয়াতকে ডাঙৰ, অপশ্যন ডি শুদ্ধ। তো বহুত সময় কাজিয়া লগাৰ পিছত পালোগৈ অপশ্যনটো। অপশ্যন কি হ'ব? ডি। তো ইয়াতকে এইটো ডাঙৰ হ'ব। বুজি পালো? এঘাৰ গ'ল ন? 12। এতিয়া তোমালোকে চোৱা, এইটো কি কৈছে? এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল, উন্নতি 10% হ্ৰাস কৰা হ'ল। গতিকে ত্ৰিভুজটো নতুন কালি কি হ'ব? একদম সহজ কাম। মই কি কৰিম? ইয়াত এটা সৰু টেকনিক ইউজ কৰিম। উন্নতিক মই ধৰি ল'ম 10 চেণ্টিমিটাৰ, হ'ল। আৰু বেছটোকো ধৰি ল'ম, ভূমিটো কৰি ল'ম মই 10 চেণ্টিমিটাৰ, হৈ গ'ল। ইয়াৰ ফলত মোৰ কি হ'ব? 10 লোৱাৰ কাৰণে মোৰ সুবিধা হ'ব। কি সুবিধা হ'ব? ইয়াত 10% কমাব গৈছে, ভূমি 10% বঢ়াই দিয়া হ'ল। 10% কিমান হ'ব? 10ৰ 10% কিমান হয় জানানে? 1 হয়। মই তেওঁ কৰি দিছোঁ। 10 × 10/100 হৈ যাব, হ'ল। এই 0 কিমান হৈ গ'ল? 1 গুণ 1। তাৰমানে কিমান পাল প্লাছ হ'ব ইয়াত? 1, তাৰমানে হৈ গ'ল 11। বুজি পালো? নতুন ভূমিটো কি হ'ব? 11। এইটো পুৰণাটো মতে 10, আৰু ইয়াত 10% কমাই দিব কৈছে উন্নতিত। উন্নতিত কি কৰিছে? 10% হ্ৰাস কৰা হ'ল। কিমান হ'ব? ইয়াত 9। ইয়াৰ নতুন ভেলু কি আহিব? 9। এতিয়া চোৱা, 10 10 গুণ পুৰণা ত্ৰিভুজৰ কালি কিমান আছিলে? হাফ ইনটু ভূমি বেছ ইনটু হাইট, হয়নে? তো এইটো কিমান হ'বগে? হাফ 10 পূৰণ 10 কিমান হৈ গ'ল? 50 হৈ গ'ল। এইটো কিমান হৈ গ'ল? 50। নতুনটো কিমান হ'বগে? হাফ ইনটু ভূমি কিমান আছিলে? 11, আৰু উন্নতি কিমান আছিলে? 9। এইটো কিমান হৈ গ'ল? 99 2। 2 দি 99 খন কৰিলে কিমান হ'বগে? 100 হ'লে তাৰ আধা হ'ব ন? 50, 49.5 হৈ যাব, হৈ গ'ল। 49.5। আৰু 0.5 দিলে 0.5 দিলে 100 হৈ যাব। কি দেখিছো? নতুনটো যিটো প্ৰথম আছিলে তাত 50 আহিলে, তাৰ পিছৰ যিটো কমি গৈছে। কৈছে কিমান কমিছে?
ৰিমেইনছ দ্য চেম, একে থাকিব বুলি কৈছে, একে নাথাকে, একে নাথাকিব। ডিক্ৰিজ বাই 1%, ইনক্ৰিজ বাই 1%। তোমালোকে কি দেখিছা? ত্ৰিভুজটো নতুন কালি, এই যে নতুনকৈ যিটো বনালো, এই ত্ৰিভুজটো, এইটো ত্ৰিভুজৰ উন্নতি কিমান আছে 9 আৰু ভূমি কিমান আছে এতিয়া 11 হৈ গ'ল। নতুনটো থৈ দিছে, কি হ'ব? নতুনটো কি কৈছে? আগৰ লগত একে থাকিব বুলি কৈছে, নহ'ব। ডিক্ৰিজ হৈছে, ডিক্ৰিজ মানে কি? 1% হ্ৰাস পাইছে, কমাটো শুদ্ধ কথা, কমিছে যে সেইটো শুদ্ধ, কাৰণ এইটো কিমান আছিলে? এইটো 50 আছিলে, ইয়াত কালি কিমান পাইছিলো? 50, ইয়াত কিমান পাইছো? 49.5, কমিছে, কমাটো শুদ্ধ কথা। ইনক্ৰিজ হ'বনে? নহ'ব। ইনক্ৰিজ হ'বনে? নহ'ব। ইনক্ৰিজ মানে কি? বাঢ়িব। তো অপশ্যন কি আছে? বি, 1% হ্ৰাস কমি যাব, হৈছে অপশ্যন বি হ'ব ইয়াত। নহ'লে ভিডিঅ' ডাঙৰ হৈ যাবগৈ।